আন এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ঈশান নিউজৰ ষ্টুডিঅ'ত মই সমীৰণ বৰঠাকুৰ। আপুনি আপোনাৰ যি মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰ সংযুক্ত কৰক আধাৰ নম্বৰৰ সৈতে, কাৰণ বৰ্তমান সময়ছোৱাত ডিজিটেল প্ৰক্ৰিয়াৰে সকলো ধৰণৰ ব্যৱস্থাৱলী এতিয়া সম্পন্ন হৈছে। আৰু বিশেষতঃ যিসকল পেঞ্চনাৰ আছে, যিসকল অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছে, সেইসকলৰ বাবে এটা জৰুৰী বাৰ্তা এই মুহূৰ্তত লৈ আহিছোঁ। পেঞ্চনাৰসকলে লাভ কৰিব এতিয়া ডিজিটেল জীৱন প্ৰমাণ পত্ৰ। আধাৰ আধাৰিত বায়োমেট্ৰিক যুক্ত হ'ব এই ডিজিটেল সেৱা। পেঞ্চনাৰ, পেঞ্চন বিতৰণ সংস্থা, পেঞ্চন অনুমোদন কৰ্তৃপক্ষৰ দ্বাৰা ডিজিটেল জীৱন প্ৰমাণ পত্ৰৰ সুবিধা, দাখিলকৃত তথ্যৰ স্বয়ংক্ৰিয় প্ৰক্ৰিয়াকৰণ। পেঞ্চনাৰসকলে যিকোনো স্থানৰ পৰা DLC দাখিলৰ সুবিধা লাভ কৰিব। এই সুবিধা গ্ৰহণ কৰিবৰ কাৰণে আধাৰৰ সৈতে কৰিব লাগিব মোবাইল নম্বৰ সংযুক্তকৰণ। আবেদন কৰিবলৈ jivanpraman.gov.in আপুনি ক্লিক কৰিব লাগিব। আমি পুনৰবাৰ জনাইছোঁ, বিস্তৃতৰ ওপৰত জনাম এই মুহূৰ্তত। জীৱন প্ৰমাণ পেঞ্চনাৰসকলৰ বাবে এটা ডিজিটেল জীৱন প্ৰমাণ পত্ৰৰ ব্যৱস্থা, যাক চমুকৈ আমি DLC বুলি ক'ব পাৰোঁ। আৰু পেঞ্চনাৰসকলৰ বাবে সুচল পেঞ্চন বিতৰণ প্ৰক্ৰিয়াৰে আধাৰ আধাৰিত বায়োমেট্ৰিকযুক্ত এই ডিজিটেল সেৱা। প্ৰথমতে এই সুবিধা লাভ কৰিবৰ কাৰণে কিছু চৰ্তাৱলী আছে। কেনেধৰণে এই আবেদন প্ৰক্ৰিয়াৰ মাজত আপুনি সোমাই পৰিব পাৰে তাৰ কিছু পদ্ধতি আছে। তাৰ বাবে আপোনাৰ থাকিব লাগিব বাধ্যতামূলক আধাৰৰ সৈতে সংযুক্ত কৰক মোবাইল নম্বৰ, আৰু প্ৰক্ৰিয়াকৰণৰ বাবে পেঞ্চন বিতৰণ সংস্থা সৈতে আধাৰ পঞ্জীয়ন কৰিব লাগিব। আৰু আবেদন কৰিবলৈ jivanpraman.gov.in আপুনি ক্লিক কৰিব লাগিব। আমি পুনৰবাৰ জনাইছোঁ, JEEVAN জীৱন প্ৰমাণ PRAMAAN প্ৰমাণ PRAMAAN প্ৰমাণ। আৰু এই যি ৱেবছাইট আছে সেই ৱেবছাইটত আপুনি ক্লিক কৰিব লাগিব। আমি পুনৰবাৰ জনাই আছোঁ ঈশান নিউজৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে, যি ৱেবছাইট আছে সেই ৱেবছাইটৰ ক্ষেত্ৰত কিছু আমি জনাই আছোঁ। jivanpraman.gov.in আৰু NICৰ সহযোগত অসম চৰকাৰৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ এক পদক্ষেপ বুলি অভিহিত কৰিব পাৰিম, কাৰণ ইয়াৰ জৰিয়তে কেইবাটাও সুবিধা আচলতে পেঞ্চনাৰসকলে বা অৱসৰকালীন যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে লাভ কৰিব। উপস্থিতিমূলক প্ৰমাণীকৰণৰ বিকল্প পদ্ধতি হিচাপে ইয়াক আপুনি গ্ৰহণ কৰিব পাৰে। আৰু আধাৰ সংলগ্ন বায়োমেট্ৰিক প্ৰমাণীকৰণৰ দ্বাৰা ডিজিটেল জীৱন প্ৰমাণ পত্ৰ। পেঞ্চনাৰ, পেঞ্চন বিতৰণ সংস্থা আৰু পেঞ্চন অনুমোদন কৰ্তৃপক্ষ, যাক আমি চমুকৈ PSA বুলি অভিহিত কৰোঁ, সেই PSAৰ দ্বাৰা ডিজিটেল জীৱন প্ৰমাণ পত্ৰৰ সবিশেষ আহৰণৰ সুবিধা আপুনি লাভ কৰিব পাৰে। আৰু লগতে দাখিলকৃত তথ্যৰ স্বয়ংক্ৰিয় প্ৰক্ৰিয়াকৰণৰ ব্যৱস্থাৱলীও এই সুবিধাৰ জৰিয়তে আপুনি লাভ কৰিব। আৰু পেঞ্চনাৰসকলে যিকোনো স্থানৰ পৰা DLC দাখিলৰ সুবিধা লাভ কৰিব। এটা গুৰুত্বপূৰ্ণ খবৰ ঈশান নিউজৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে আমি জনাই আছোঁ। আমি পুনৰবাৰ জনাই আছোঁ, জীৱন প্ৰমাণ পেঞ্চনাৰসকলৰ বাবে এই ডিজিটেল জীৱন প্ৰমাণ পত্ৰৰ ব্যৱস্থা, যাক আমি চমুকৈ DLC বুলি কওঁ। পেঞ্চনাৰসকলৰ বাবে সুচল পেঞ্চন বিতৰণ প্ৰক্ৰিয়াৰে আধাৰ আধাৰিত বায়োমেট্ৰিক ডিজিটেল সেৱা। আৰু এই সেৱাৰ জৰিয়তে আপুনি কেইবাটাও সুবিধা লাভ কৰিব পাৰিব। উপস্থিতিমূলক প্ৰমাণীকৰণৰ বিকল্প পদ্ধতি হিচাপে ইয়াক আমি গ্ৰহণ কৰিব পাৰোঁ। আধাৰ সংলগ্ন বায়োমেট্ৰিক প্ৰমাণীকৰণৰ দ্বাৰা ডিজিটেল জীৱন প্ৰমাণ পত্ৰ আপুনি লাভ কৰিব পাৰে। পেঞ্চনাৰ, পেঞ্চন বিতৰণ সংস্থা আৰু পেঞ্চন অনুমোদন কৰ্তৃপক্ষৰ দ্বাৰা ডিজিটেল জীৱন প্ৰমাণ পত্ৰৰ সবিশেষ আহৰণৰ সুবিধা আপুনি লাভ কৰিব পাৰে। লগতে দাখিলকৃত তথ্যৰ স্বয়ংক্ৰিয় প্ৰক্ৰিয়াকৰণ ইয়াৰ দ্বাৰা সম্ভৱ।
আৰু পেঞ্চনাৰসকলে যিকোনো স্থানৰ পৰা DLC দাখিলৰ সুবিধা লাভ কৰিব পাৰে। পেঞ্চনাৰসকলৰ বাবে প্ৰাথমিকতা কিছুমান আছে, চৰ্তাৱলী আছে, কেনেধৰণে এপ্লাই কৰিব, কেনেধৰণে ইয়াৰ তথ্যসমূহ লাগিব সেইসমূহ আমি জনাই আছোঁ। বাধ্যতামূলক আধাৰ লাগিব, আধাৰৰ সৈতে সংযুক্ত কৰিব লাগিব মোবাইল নম্বৰ। প্ৰক্ৰিয়াকৰণৰ বাবে পেঞ্চন বিতৰণ সংস্থা, যাক আমি অৰ্থাৎ হ'ব পাৰে বেংক হ'ব পাৰে আদিৰ দৰে যিসমূহ পঞ্জীভুক্ত কৰ্তৃপক্ষ আছে সেইসকলৰ সৈতে আধাৰ পঞ্জীয়ন হ'ব লাগিব। আবেদন কৰিবলৈ আপুনি জীৱন প্ৰমাণ JEEVANPRAMAAN praman.gov.in এই ৱেবছাইটত আপুনি ক্লিক কৰিব লাগিব। আৰু এই যি বিশেষ ব্যৱস্থাৱলী বা বিশেষ পদক্ষেপ, এই পদক্ষেপ আচলতে NICৰ সহযোগত অসম চৰকাৰৰ যি পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগ আছে সেই বিভাগৰ দ্বাৰা আচলতে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।